নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল আমাৰ ইউটিউব চেনেল বেচিক ষ্টাডি হাবলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমি আৰম্ভ কৰা 1000 জিকে সিৰিজৰ আজি এইটো পঞ্চমটি খণ্ড সো পলম নকৰি আজি খণ্ডটি আৰম্ভ কৰোঁ আহক Question number 1 খুদা হৈছে নেম দা চেনেল হুইচ সেপাৰেট আন্দামান টু নিকোবৰ সেপাৰেট কৰা চেনেলটো নাম খুদা হৈছে আৰু এই প্ৰশ্নটো সঠিক উত্তৰ হ'ব 10 ডিগ্ৰী চেনেল 10 ডিগ্ৰী চেনেলটোৱে আন্দামান আৰু নিকোবৰক সেপাৰেট কৰিছে ইয়াৰ লগত ৰিলেটেড আৰু দুটামান ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে উল্লেখ কৰা হৈছে 8 ডিগ্ৰী চেনেলটোৱে সেপাৰেট কৰিছে লক্ষদ্বীপ আৰু মালদ্বীপক ইণ্ডিয়া আৰু শ্ৰীলংকাক সেপাৰেট কৰিছে পল্ক ষ্টেট মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট পইণ্ট মুভিং অন দা নেক্সট কুৱেশ্যন Name the theory which explain the evolution of universe. Evolution of universe explain কৰা theory নাম খুদা হৈছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব বিগ বেং theory. বিগ বেং theory দ্বাৰা evolution of universe explain কৰা হয়. Big Bang theory explain the origin of universe. Moving on to the next question. When was first atom bomb explode? প্ৰথমটো atom bomb ক'ত explode কৰা হৈছিল বুলি খুদা হৈছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব অৰ্থাৎ এই প্ৰথমটো এটম বম কেতিয়া এক্সপ্লোড কৰা হৈছিল বুলি সুধিছে আৰু প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব 1945 1945 চনত প্ৰথমটো এটম বম এক্সপ্লোড কৰা হৈছিল দ্য এটম বম এক্সপ্লোড অন হিৰোশ্বিমা ইন দ্য ইয়াৰ 1945 1945 চনৰ জাপানৰ হিৰোশ্বিমাত এই এটম বমটো এক্সপ্লোড কৰা হৈছিল আৰু সেই এটম বমটোৰ নাম কি আছিল বুলি ক'লে আমি ক'ব লাগিব লিটিল বয় 6 আগষ্ট 1945 চনত ইউনাইটেড ষ্টেটে জাপানৰ হিৰোশ্বিমাত এই এটম বমটো এক্সপ্লোড কৰিছিল মুভিং অন দা নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন আফটাৰ ইণ্ডিপেণ্ডেন্স ইন ইণ্ডিয়া টুক প্লেচ ইন প্ৰথমটো সাধাৰণ নিৰ্বাচন ভাৰতবৰ্ষত কেতিয়া অনুষ্ঠিত হৈছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1952 1952 চনত দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন হিল আফটাৰ ইণ্ডিপেণ্ডেন্স ইন ইণ্ডিয়া হুৱেৰ হিল ফ্ৰম 25th October 1951 to 21st February 1952 মুভিং অন দা নেক্সট কুৱেশ্যন The Battle of Polachi was fought in পলাশী যুদ্ধ কেতিয়া সংঘটিত হৈছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1757 চনত 1757 পলাশী যুদ্ধ সংঘটিত হৈছিল The Battle of Polachi was fought on 23rd June 1757 The battle was fought between East India Company and the Nawab of Bengal এই যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল বুলি ক'লে আমি ক'ব লাগিব ইষ্ট ইণ্ডিয়া কোম্পানী আৰু নবাব অফ বেংগলৰ মাজত এই যুদ্ধ সংঘটিত হৈছিল আৰু এই যুদ্ধত কোনে জিকিছিল তেতিয়া আমি ক'ব লাগিব ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ ইংলিছসকল এই যুদ্ধত জিকিছিল মুভিং অন দা নেক্সট কুৱেশ্যন ষ্টাডি অফ ইউনিভাৰ্ছ ইজ কল্ড এজ ষ্টাডি অফ ইউনিভাৰ্ছক কি বুলি কোৱা হয় আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব কসমলজি কসমলজি ইজ দ্য চাইণ্টিফিক ষ্টাডি অফ দ্য large scale properties of the universe as a whole moving on the next question Lakshadweep is located in which sea কোনখন সাগৰত লক্ষদ্বীপ অৱস্থিত বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব আৰবিয়ান সী আৰব সাগৰত এই লক্ষদ্বীপ অৱস্থিত মুভিং অন দা নেক্সট কুৱেশ্যন Where is the Armed Force Medical College is situated? Armed Force Medical College ক'ত অৱস্থিত বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব পুনে ইয়াৰ লগত ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে উল্লেখ কৰা হৈছে সাম ইম্পৰ্টেণ্ট ডিফেন্স ট্ৰেইনিং ইনষ্টিটিউট অফ ইণ্ডিয়ান আৰ্মি নেশ্যনেল ডিফেন্স একাডেমি পুনেত আছে নেশ্যনেল ডিফেন্স কলেজ নিউ দিল্লীত আছে আৰু কলেজ অফ ডিফেন্স মেনেজমেণ্ট ক'ত আছে বুলি ক'লে আমি ক'ব লাগিব ছেকেণ্ডাবাদত আছে মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট প্ৰিয় বন্ধু-বান্ধৱীসকল 15 মে'ত আপোনালোকৰ যি ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ডিপাৰ্টমেণ্টৰ এক্সাম অনুষ্ঠিত হ'ব লগা আছিল সেই এক্সাম অলৰেডি ডিপাৰ্টমেণ্টেলি পষ্টপন কৰা হৈছে চ' আপোনালোকে হতাশ নহ'ব আমাৰ চেনেলৰ সৈতে এটাচ হৈ থাকক আমি যিমান পাৰোঁ আপোনালোকক চিলেবাছটো কভাৰ আপ কৰি দিবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ ভূটান ভূটানৰ ৰাজধানী কি বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব থিম্ফু ইয়াৰ লগত ৰিলেটেড আৰু দুটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে উল্লেখ কৰিছোঁ কাৰণ এই দুটা ইম্পৰ্টেণ্ট পইণ্ট এই কাৰণে বিভিন্ন ধৰণৰ এক্সামত এই দুটা কুৱেশ্যন প্ৰায় ৰিপিটেড হৈ থকা দেখা যায় অষ্ট্ৰেলিয়া কেপিটেল হৈছে ভিয়েন্না আৰু আফগানিস্তানৰ কেপিটেল হৈছে কাবুল মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট মুভিং অন দা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ মোগল ডেনেষ্টি কোনে জন্ম দিছিল বা ফাউণ্ডাৰ কোন আছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বাবৰ বাবৰে ভাৰতবৰ্ষত 1526 এই মোগল ডেনেষ্টি ইষ্টাব্লিছ কৰিছিল প্ৰতিষ্ঠা কৰিছিল আৰু মোগল ডেনেষ্টি শেষৰজন ৰুলাৰ কোন আছিল বুলি ক'লে আমি ক'ব লাগিব বাহাদুৰ শাহ টু আছিল মোগল ডেনেষ্টি শেষৰজন ৰুলাৰ মুভিং অন দা নেক্সট কুৱেশ্যন
হু ইজ ন'ন এজ নাইটিংগেল অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ নাইটিংগেল বুলি কাক জনা যায় বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব সৰোজিনী নাইডু She has many firsts to her credit, including being the first Indian woman. তেওঁ ভাৰতীয় প্ৰথমগৰাকী মহিলা আছিল যিয়ে নেকি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিল এণ্ড দ্য ফাৰ্ষ্ট ওমেন টু বিকাম দ্য গভৰ্ণৰ অফ ইণ্ডিয়ান ষ্টেট আৰু তেওঁ প্ৰথম গভৰ্ণৰ আছিল মুভিং অন দ্য নেক্সট কুৱেশ্যন হুইচ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ইণ্ট্ৰডিউচ পোষ্টেক ষ্টাম্প ইন ইণ্ডিয়া ভাৰতবৰ্ষত কোনজন ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলে পোষ্টেক ষ্টাম্প ইণ্ট্ৰডিউচ কৰিছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লৰ্ড ডেলহাউচি ষ্টাৰ্ট দ্য পোষ্টেক ষ্টাম্প ইন ইণ্ডিয়া 1854 হুইচ গেভ ইণ্ডিয়া এ নিউ ৱে টু কমিউনিকেট থ্ৰু পোষ্ট কাৰ্ড ইন দ'জ ইয়াৰ্ছ আৰু এই পোষ্টেক ষ্টাম্পটো কিমান চনত ইণ্ট্ৰডিউচ কৰা হৈছিল বুলি ক'লে আমি ক'ব লাগিব 1854 Moving on to the next question. What is the Red Cliff Line? Red Cliff Line কি বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ইণ্ডো এণ্ড পাকিস্তান বাউণ্ডাৰী লাইন ইণ্ডিয়া আৰু পাকিস্তানৰ বাউণ্ডাৰী লাইনক ৰেড ক্লিফ লাইন বুলি কোৱা হয় দ্য ৰেড ক্লিফ লাইন বিকাম দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান মুভিং অন দ্য নেক্সট কুৱেশ্যন Who was the founder of Lodi dynasty? Lodi dynasty প্ৰতিষ্ঠাতা কোন বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বেহলুল লোডি আৰু এই লোডি ডেনেষ্টি শেষৰজন ৰজা কোন আছিল বুলি ক'লে আমি ক'ব লাগিব ইব্ৰাহিম লোডি আৰু এই লোডি ডেনেষ্টি কোনে ফাউণ্ড কৰিছিল অৰ্থাৎ ইষ্টাব্লিছ কৰিছিল বুলি ক'লে আমি ক'ব লাগিব বেহলুল লোডি The dynasty was a Afghan origin found in a 1451 মনত ৰাখিব important point moving on the next question Who was the founder of Khilji dynasty Khilji dynasty কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব জালালউদ্দিন ফিৰোজ খিলজি আৰু এই খিলজি dynasty শেষৰজন ৰুলাৰ কোন আছিল বুলি ক'লে আমি ক'ব লাগিব খুছৰু খান মনত ৰাখিব important point moving on the next question Who was the founder of the Rashtrakuta dynasty? Rashtrakuta dynasty প্ৰতিষ্ঠাতা কোন বুলি সোধা হৈছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব দান্তি গ্ৰুপ হৈছে ৰাষ্ট্ৰকূটা dynasty প্ৰতিষ্ঠাতা আৰু এই dynasty শেষৰজন ৰুলাৰ কোন আছিল বুলি ক'লে আমি ক'ব লাগিব ইন্দ্ৰ ফ'ৰ দাণ্ডিভামা or দাণ্ডিৰুগা was the founder of the Rashtrakuta dynasty. Dandiruga also defeated the king of Kosala, Kalinga and Malwa. মনত ৰাখিব important point. Moving on to the next question. Who was the founder of Chalukya dynasty? Chalukya dynasty কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব পুলকেশিনী I আৰু এই বংশৰ শেষৰজন ৰুলাৰ কোন আছিল বুলি ক'লে আমি ক'ব লাগিব কীৰ্তিবৰ্মন চালুক্য The Chalukya dynasty was established by Pulakeshini I in 543 মনত ৰাখিব important point moving on the next question Who was the founder of Tughlaq dynasty Tughlaq dynasty প্ৰতিষ্ঠাতা কোন বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব গিয়াছউদ্দিন তুগলক আৰু Tughlaq dynasty শেষৰজন ৰজা ৰুলাৰ কোন আছিল বুলি ক'লে আমি ক'ব লাগিব নাছিৰুদ্দিন মুহাম্মদ শাহ তুগলক মনত ৰাখিব important point moving on the next question What is the name of our galaxy? Our galaxy to নাম খোদা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মিল্কি ৱে galaxy যাক আমি আকাশগংগা বুলি কওঁ Moving on the next question Who was the founder of Satavahana dynasty? Satavahana dynasty প্ৰতিষ্ঠাতা কোন বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চিমুকা আৰু এই Satavahana dynasty শেষৰজন ৰুলাৰ আছিল যজ্ঞ সাতকাৰণী মনত ৰাখিব important point Next question The author of War and Peace was War and Peace নামৰ নভেলখনৰ লেখক কোন আছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লিউ টলষ্টয় War and Peace is a novel by Russian author Lew Tolstoy. It is regarded as one of Tolstoy's Finnish literary achievement and remain a classic of world literature. মনত ৰাখিব very important point লিউ টলষ্টয় এজন ৰাছিয়ান অথৰ আছিল Moving on the next question
আইনী আকবৰী was written by আইনী আকবৰী কোনে লিখিছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব আবুল ফজল আবুল ফজলে এই আইনী আকবৰী লিখিছিল মুভিং অন দা নেক্সট কুৱেশ্যন দ্য অথৰ অফ ডিস্কভাৰী অফ ইণ্ডিয়া ইজ ডিস্কভাৰী অফ ইণ্ডিয়া কোনে লিখিছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব জৱাহৰলাল নেহৰু দ্য ডিস্কভাৰী অফ ইণ্ডিয়া was written by Indian first Prime Minister পণ্ডিত জৱাহৰলাল নেহৰু পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব আৰু এই কিতাপখন কেতিয়া পাব্লিছ হৈছিল বুলি ক'লে আমি ক'ব লাগিব 14 নৱেম্বৰ 1946 মুভিং অন দা নেক্সট কুৱেশ্যন ইছৰো ষ্টেণ্ড ফৰ ইছৰোৰ ফুল ফৰ্মটো সোধা হৈছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আৰু এই ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন কেতিয়া ইষ্টাব্লিছ হৈছিল বুলি ক'লে আমি ক'ব লাগিব 15 আগষ্ট 1969 1969 চনত এই ইছৰো ইষ্টাব্লিছ হৈছিল আৰু এই ইছৰোৰ হেডকোৱাৰ্টাৰ ক'ত বুলি ক'লে আমি ক'ব লাগিব বেংগলোৰ ইণ্ডিয়া মুভিং অন দা নেক্সট কুৱেশ্যন নেম দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ প্ৰথমটো আৰ্টিফিচিয়েল ছেটেলাইটৰ নাম সোধা হৈছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব আৰ্যভট্ট আৰু এই আৰ্যভট্ট কেতিয়া লঞ্চ কৰা হৈছিল বুলি সুধিলে আমি ক'ব লাগিব 19 এপ্ৰিল 1975 1975 চনৰ 19 এপ্ৰিলত আৰ্যভট্টক লঞ্চ কৰা হৈছিল ইণ্ডিয়া ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ বিল্ড ছেটেলাইট আৰ্যভট্ট ৱাজ লঞ্চ অন 19 এপ্ৰিল 1975 দ্য আৰ্যভট্ট ৱাজ বিল্ড বাই দ্য ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন অৰ্থাৎ ইছৰো ইট ৱাজ the country's first satellite, artificial satellite. It was named after Aryabhatta, the 5th century Indian mathematician and astronomer. ভাৰতবৰ্ষৰ মেথমেটিচিয়ান আৰু লগতে এষ্ট্ৰনমাৰ আছিল তেখেতৰ নামত এই আৰ্যভট্ট তেখেতৰ নামেৰে এই আৰ্যভট্ট ছেটেলাইটটো নামাকৰণ কৰা হয় মুভিং অন দা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য পালা ডেনেষ্টি ইন ইণ্ডিয়া পাল বংশৰ প্ৰতিষ্ঠাতা কোন বুলি সোধা হৈছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব গোপালা আৰু এই গোপালা বংশৰ শেষৰজন এম্পায়াৰ কোন আছিল ৰজা কোন আছিল বুলি ক'লে আমি ক'ব লাগিব ৰামপালা পালা ডেনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল ইণ্ডিয়াত বুলি ক'লে আমি ক'ব লাগিব গোপালা ইয়াৰ লগত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মই ইয়াতে উল্লেখ কৰিব বিচাৰিছোঁ অসমত অৰ্থাৎ কামৰূপ অসমত পালা ডেনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল বুলি ক'লে আমি ক'ব লাগিব ব্ৰহ্মপালা মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট মুভিং অন দা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্লেভ ডেনেষ্টি প্ৰতিষ্ঠাতা কোন বুলি সোধা হৈছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব কুতুবউদ্দিন আইবাকে এই স্লেভ ডেনেষ্টি প্ৰতিষ্ঠা কৰিছিল আৰু এই ডেনেষ্টিৰ শেষৰজন এম্পায়াৰ কোন আছিল বুলি ক'লে ক'ব লাগিব আমি কাইকুবাদ হি ৱাজ দ্য কিল বাই খিলজি ফেমিলি and the so that in of the slave dynasty in the Delhi Sultan. Moving on the next question. Emperor Kanishka belong to the Emperor Kanishka কোনটো বংশৰ পৰা বিলং কৰে বুলি সোধা হৈছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব কুষাণ ডেনেষ্টি Kanishka the Great was the emperor of Kushan dynasty. Moving on the next question. The Quiet India movement is also known as Quiet India movement অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনক আৰু কি মুভমেণ্ট নামেৰে জনা যায় বুলি সোধা হৈছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব আগষ্ট মুভমেণ্ট Another name of Quiet India movement is the August movement as it was launched on 8 August 1942 by Mahatma Gandhi during the World War II দ্বিতীয় বিশ্বযুদ্ধ সময়খিনি 8 আগষ্ট 1942 চনৰ এই কোৱাইট ইণ্ডিয়া মুভমেণ্ট মহাত্মা গান্ধীৰ দ্বাৰা আৰম্ভ কৰা হৈছিল মুভিং অন দা নেক্সট কুৱেশ্যন পৰ্তুগীজ কেপচাৰ গোৱা পৰ্তুগীজসকলে কেতিয়া গোৱাক কেপচাৰ কৰিছিল বুলি সুধিছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব 1510 এডিত পৰ্তুগীজসকলে গোৱা দখল কৰিছিল বা অধিকাৰ কৰিছিল হুইচ ইন দ্য পৰ্তুগীজ ৰুল ইন ইণ্ডিয়া ৱাজ চাইন অন 19 ডিচেম্বৰ 1961 1961 চনত গোৱা লিবাৰেলাইজ হৈছিল মুভিং অন দা নেক্সট কুৱেশ্যন দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ৱাজ ষ্টাৰ্ট ইন হুইচ ইয়াৰ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটো সঠিক উত্তৰ হ'ব
1939 1939 চনৰ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভণি হৈছিল। দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ষ্টাৰ্ট ইন ইউৰোপ অন 1st September 1939 when জাৰ্মানীয়ে যেতিয়া পোলেণ্ড ইনভেডেড আক্ৰমণ কৰিছিল আৰু তেতিয়াৰ পৰাই দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি ঘটিছিল। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ৱাজ অপেন বাই দ্য ব্ৰিটিছে ভাৰতবৰ্ষৰ প্ৰথমটো ৰেলৱে লাইন ক'ৰ পৰা ক'লৈ প্ৰথম মুকলি কৰিছিল বুলি সোধা হৈছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বম্বে টু থানে। আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল বুলি ক'লে আমি ক'ব লাগিব 16 এপ্ৰিল 1853 চনত। দ্য ফাৰ্ষ্ট পেছেঞ্জাৰ ট্ৰেইন ৰেন বিটুইন বম্বে টু থানে অন 16 এপ্ৰিল 1853। মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ইজ অলছ' ন'ন এজ দক্ষিণ গংগা নামেৰে কোনখন নদীক জনা যায় বুলি সোধা হৈছে আৰু প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব গোদাবৰী ৰিভাৰক দক্ষিণ গংগা নামেৰে জনা যায়। মুভিং অন দ্য নেক্সট কুৱেশ্যন, বাংলাদেশ ৱাজ লিবাৰেটন বাংলাদেশ কেতিয়া স্বাধীনতা লাভ কৰিছিল বা স্বাধীন হৈছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব 16 ডিচেম্বৰ 1971। 1971 চনৰ 16 ডিচেম্বৰত বাংলাদেশ স্বাধীন হয় বা স্বাধীনতা লাভ কৰে। বাংলাদেশ ৱাজ লিবাৰেট অন 16 ডিচেম্বৰ 1971। 1971 ৱাৰ ফৰ লিবাৰেশ্যন অফ বাংলাদেশ ৱাজ ফ'ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। 1971 চনত বাংলাদেশে স্বাধীনতা লাভ কৰিছিল আৰু এই 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ ফলস্বৰূপে ইটছ ৰিজাল্ট ইন দ্য ইণ্ডিপেণ্ডেন্স অফ পিপলছ ৰিপাব্লিক অফ বাংলাদেশ। ভাৰত পাকিস্তানৰ 1971 চনৰ যুদ্ধ ফলস্বৰূপে বাংলাদেশে স্বাধীনতা লাভ কৰিছিল। মুভিং অন দ্য নেক্সট কুৱেশ্যন, দ্য মুছলিম লীগ ৱাজ ফাউণ্ড ইন হুইচ ইয়াৰ মুছলিম লীগ কেতিয়া উদ্ভৱ বা প্ৰতিষ্ঠা হৈছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1906। 1906 চনত মুছলিম লীগৰ জন্ম হৈছিল। 1906 চনৰ 30 ডিচেম্বৰ। মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট। দ্য অল ইণ্ডিয়া মুছলিম লীগ পপুলাৰলি ন'ন এজ মুছলিম লীগ ৱাজ ফাউণ্ড ইন ঢাকা ব্ৰিটিছ ইণ্ডিয়া। মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভাৰ প্ৰথমজন অধ্যক্ষ নাম সোধা হৈছে আৰু প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব JV মাভালাংকা। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হু এপইণ্ট দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ চিফ ইলেকশ্যন কমিশ্যনাৰক কোনে এপইণ্ট কৰে বুলি সোধা হৈছে আৰু প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ ইন ইণ্ডিয়া ইজ এপইণ্ট বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হুইচ CM হেজ ছাৰ্ভ দ্য লংগেষ্ট কোনজন CM অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে সকলোতকৈ বেছি কাৰ্যকাল লাভ কৰিছে বুলি সোধা হৈছে আৰু প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব পৱন কুমাৰ চেমলিং আৰু তেওঁ ছিকিমৰ মুখ্যমন্ত্ৰী। মুভিং অন দ্য নেক্সট কুৱেশ্যন, উইংছ অফ ফায়াৰ ইজ অট'বায়োগ্ৰাফি অফ উইংছ অফ ফায়াৰ এখন কাৰ অট'বায়োগ্ৰাফি বুলি সোধা হৈছে আৰু প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব APJ আব্দুল কালাম। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি খণ্ডটোৰ শেষৰ প্ৰশ্নটি হৈছে মেক্সিমাম কটন প্ৰডিউচাৰ কাণ্ট্ৰি সৰ্বাধিক পৰিমাণে কটন প্ৰডাকশ্যন কৰা কাণ্ট্ৰি দেশখনৰ নাম সোধা হৈছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চীনা। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।